26 জুলাই মাহৰ যি বানপানী ই এটা কৰুণতম ঘটনা। সেই মন জিলাৰ পৰাই 18 জুলাই তাৰিখে আৰম্ভ হৈছিল এই কাল ধুমুহা অসমৰ বাবে। আৰু বিহুবাৰৰ পৰাই আৰম্ভ হৈছিল এই কাল ধুমুহা অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটলৈ। আৰু ঘৰটোলৈ ঘূৰি যাবলৈ হলে তেওঁলোকে তাত থাকিবগে লাগিব। থাকিবৰ কাৰণে তেনেকুৱা এটা ব্যৱস্থা এটা নাই। নমস্কাৰ, নিউজ নৰ্থ আছামৰ প্ৰতিগৰাকী দৰ্শকক মই ৰমেন বৰাই স্বাগতম জনাইছোঁ। উজনি অসমত যি ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল সেয়া হয়তো অসমত কোনোদিনে হোৱা নাছিলে। ক'বলৈ গ'লে ভাৰতত হোৱা নাই বুলিও ক'ব পাৰি। কাৰণ অসমৰ বিভিন্ন ঠাইত বানপানী হয়, সেয়া প্ৰতি বছৰে হয় বা 5 বছৰৰ মূৰত হয়। কিন্তু শিৱসাগৰ জিলা বা যোৰহাট জিলাত য'ত বানপানী হৈছিলে তাত পূৰ্বতে কেতিয়াও বানপানী হোৱা নাছিলে। আৰু সেই ভয়ংকৰ বানে তছনছ কৰি পেলালে বহু পৰিয়ালৰ আপোন ঘৰখন, বহুতৰ মৃত্যু ঘটিলে, বহু পশুধনৰ মৃত্যু ঘটিলে। তাৰ কিছু দৃশ্যাংশ, বিশেষকৈ নেপালী খুটি বুলি এডোখৰ ঠাই আছে, যিডোখৰ ঠাইত যথেষ্ট বানত বিধ্বস্ত হৈছিলে, তাৰ কিছু ছবি আমি সংগ্ৰহ কৰিছিলোঁ। প্ৰথমতে মই আপোনালোকক সেই ছবিসমূহ দেখুৱাই দিব বিচাৰিছোঁ। আমি দেখুওৱা ছবিখিনি দেখি হয়তো আপোনালোকে বুজিব পাৰিছে যে কিমান ভয়ংকৰ পৰিস্থিতি হৈছিলে নেপালী বস্তিত। গতিকে এই যি বানপানী, সেই বানপানী কেনেকৈ উৎপত্তি হ'ল, কিয় উৎপত্তি হ'ল, তাৰ বিষয়ে কিছু আলোচনা কৰিবলৈ আমি পুনৰ আমাৰ অনুষ্ঠানৰ অতিথি কৰিছোঁ এগৰাকী অধ্যয়নপুষ্ট তথা বিভিন্ন দিশত জ্ঞান থকা বিশিষ্ট ব্যক্তি গহপুৰ দুবিয়াৰ কেশৱ গগৈদেৱ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে জানিব বিচাৰিম যে অসমৰ বানপানীৰ ইতিহাসক এক ভয়ংকৰ বানপানী হিচাপে পৰিচিত শিৱসাগৰ আৰু যোৰহাট জিলাৰ যি বান পৰিস্থিতি, এইটো বান উৎপত্তি হোৱাৰ কাৰণ আপুনি কি বুলি ভাবে? এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। ভাৰতবৰ্ষৰ ইতিহাসত অসমৰ 26 জুলাই মাহৰ যি বানপানী ই এটা কৰুণতম ঘটনা। এই ঘটনাটোৰ বিষয়ে ক'বলৈ গ'লে মই কিছু কথা বিশ্লেষণ কৰিব লাগিব। আৰু মই দৰ্শকৰ অনুৰোধ জনাওঁ যে এই বিষয়বস্তুটো আপোনালোকে অকণমান সূক্ষ্মভাৱে চাবৰ কাৰণে চেষ্টা কৰিলে মই নহয়, অসম, ভাৰত তথা ভাৰত চৰকাৰ, অসম চৰকাৰে এই কথাখিনি বুজাৰ লগতে অসমৰ সচেতন মহলে আৰু বিভিন্ন সংগঠনে এই সমস্যাটো কিয় হ'ল, কেনেকৈ হ'ল, কাৰ ভুলভাৱে হ'ল, এই কথাখিনি ক্ষেত্ৰত স্পষ্ট হৈ পৰিব। মই ক'ব বিচাৰিছোঁ যে নাগালেণ্ডৰ মন নামৰ এখন সৰু গাঁও আছিল আজিৰ পৰা 70 বছৰ আগতে। সেই মন গাঁওখন টাউন হ'ল, টাউনখনে এতিয়া জিলা হ'ল। সেই মন জিলাৰ পৰাই 18 জুলাই তাৰিখে আৰম্ভ হৈছিল এই কাল ধুমুহা অসমৰ বাবে। ভাৰতবৰ্ষৰ সংবিধানৰ 371A 371A অনুচ্ছেদ মতে নগা
পাহাৰৰ সকলো কাম সকলো প্ৰগতি বিকাশৰ কথা সিদ্ধান্ত লয় ভিলেজ কাউন্সিলে। এই ভিলেজ কাউন্সিলৰ অন্তৰ্গত হৈছে মন জিলা প্ৰশাসন আৰু এই ভিলেজ কাউন্সিলৰ ঊৰ্ধত থকা ব্যক্তিজন ৰজা আজিও আছে। এতিয়া যদি আমি মন জিলাৰ অন্তৰ্গত কোনোবা ঠাইত কাম কৰিবলৈ যাওঁ, আমাৰ অসমৰ পৰা যদি কোনোবা মানুহ যায়, তেতিয়াহ'লে ভিলেজ কাউন্সিলৰ অনুমতি ল'ব লাগে। এই যে বানপানী হ'ল, ইয়াৰ কাৰণটো কিন্তু জড়িত হৈ আছে আমাৰ অসমৰ আৰু ভাৰতবৰ্ষৰ কিছু কিছু ঠাইৰ পৰা অহা বেপাৰীয়ে কৰা কামৰ ওপৰত। বহু দিনৰ আগৰ পৰাই, আজিৰ পৰা 20-30 বছৰৰ আগৰ পৰাই এই মন জিলাৰ দাঁতি কাষত থকা তলত থকা যিটো তিৰু পাহাৰ আছে, এই তিৰু পাহাৰত কয়লা খনন কৰিছিল আৰু এই কয়লা খনন কাৰ্য কিছুমান ঠাইত 30 কিলোমিটাৰ পৰ্যন্ত হৈছে, কিছুমান ঠাইত 35 কিলোমিটাৰ পৰ্যন্ত হৈছে আৰু কয়লা খানি থাকোঁতে থাকোঁতে বেপাৰীসকলে আৰু অসমৰো কিছু বেপাৰীয়ে তাত কয়লা খানোতে ভিলেজ কাউন্সিল কৰ্তৃত্বৰ লগত বুজাবুজি কৰি কয়লা খানি থাকোঁতে 20-30 কিলোমিটাৰ 25 কিলোমিটাৰ আহলে বহলে এনেকুৱাকে সেইবিলাক এটা হ্ৰদ হৈ পৰিলে আৰু তাৰ পৰা কয়লা আনি অবৈধভাৱে এখন ডাঙৰ বজাৰ মন জিলাৰ তিৰু পাহাৰৰ পৰা আৰম্ভ হৈছিল। সেই পাহাৰটোৰ নাম হৈছে তিৰু পাহাৰ। এই তিৰু পাহাৰৰ এটা ইতিহাস আছে। আহোমৰ দিনত যিমান জাঠি জোং বৰটোপ বন্দুক বাৰুদ লোহা অনা হৈছিল, এই তিৰু পাহাৰৰ পৰা অনা হৈছিল আৰু তিৰু পাহাৰত আজিৰ তাৰিখতো টনকে তাত এতিয়াও বহুতো সম্পদ জমা হৈ আছে। এতিয়া কথা হ'ল যে ভাৰত চৰকাৰে অসমৰ সম্পদ আৰু মাটিৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰে লৈ লৈছে, কিন্তু নগা পাহাৰত সেইটো নহয়। 371 অনুচ্ছেদ মতে নগা পাহাৰত ভিলেজ কাউন্সিলেহে এই বস্তুবিলাক কাৰোবাক বিক্ৰী কৰিব পাৰে, কাৰোবাক ৰিজৰ্ট দিব পাৰে, নগালেণ্ড চৰকাৰে নোৱাৰে। সেই সুযোগটো গ্ৰহণ কৰি ভাৰতবৰ্ষৰ বিভিন্ন বেপাৰীয়ে আৰু আমাৰ অসমৰ কিছু ডেকা যুৱকে এই তিৰু পাহাৰৰ খনন কাৰ্য কৰিলে। খনন কাৰ্য কৰাৰ পিছত আজি 10-12 বছৰে সেই জমা হোৱা পানীখিনি আহো কৰি আছিল, কিন্তু সুযোগ পালে কেতিয়া? 18 জুলাই তাৰিখে 16 ঘণ্টা একাধিক্ৰমে বৰষুণ হৈছিল, মুকুলধাৰ বৰষুণ, আৰু 19 তাৰিখে সেইটো খহি আহিলে বৰষুণৰ ফলত। আৰু খহি আহোঁতে তেওঁ সেই পানীয়ে এই হ্ৰদকেইটা যে পানী আছিলে সেই হ্ৰদো আহি গ'ল, পাহাৰো আহি গ'ল। গতিকে এইটো বানপানী নহয়, পাহাৰ সদৃশ এটা বানপানীৰ সৃষ্টি হ'ল। মাটি বালি সকলো খহি আহিলে। খহি আহি তাৰ দাঁতি কাষৰীয়া অঞ্চল এটা আছে বিশেষ, যাৰ নাম হৈছে বিহুবৰ এনেকুৱা এটা কেন্দ্ৰ, তাত নেকি সকলো বেপাৰীয়ে কেঁচাৰ মেচিন লৈ শিল বালি কয়লা তাত জমা কৰিছে। আৰু বিহুবৰৰ পৰা আৰম্ভ হৈছিল এই কাল ধুমুহা অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটলৈ। এই যে যি বান পৰিস্থিতি হৈছিলে, সেইখন সময়ত কিদৰে বান আহিছিলে, তেনেকুৱা কিবা আপুনি অনুমান কৰিছেনে? যে যেনেকে চুনামি আহিছিলে সেইদৰে ঠিক এই পাহাৰৰ পৰা অহা পানীখিনি চুনামিৰ ৰূপ ধাৰণ কৰি আহিছিল নেকি? হয়, সেই সময়ত আপুনি কল্পনা কৰিব নোৱাৰে। এটা নামঘৰ যদি 3টা জোৰা দিয়া যায়, তাৰমানে এটা নামঘৰ 45 ফুট ওখ যদি হয় বা 60 ফুট যদি ওখ হয়, তেতিয়া বিহুবৰ অঞ্চলত সেই পাহাৰবিলাক তেনেকুৱা এটা তাণ্ডৱ মূৰ্তিৰে আহিছিলে যে পাহাৰবিলাক খহি আহোঁতেই তাত বালি আহিছে, মাটি আহিছে, আৰু সেইকাৰণে আজি বিহুবৰ অঞ্চলৰ আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চলটো হৈছে, ঠাইখন হৈছে নেপালী খুটি। আৰু নেপালী খুটি অহাৰ আগতে আপোনালোকে আৰু কিছুমান জেগা পাব, চন্তকতো ঠিক তেনেকুৱাই হৈছে। আৰু চন্তকৰ পৰা গৈ বহুদূৰ যোৱাৰ পিছত নাজিৰাত হয়তো 5 কিলোমিটাৰ ওখ হৈছে, কিন্তু প্ৰথমতে আহোঁতে সেই মাটি পাহাৰ কমেও 20 ফুট 60 ফুট উচ্চতাত আহিছে, এটা পাহাৰ কঢ়িওৱা যেন হৈছে। যাৰ কাৰণে চৰাইদেউ এটা পৰিয়ালৰ 2জন ল'ৰা ঢুকাইছে, এগৰাকী মহিলা ঢুকাইছে। গতিকে সেইজন হৈছে চৰাইদেউৰ ৰোহিণী দুৱৰা বোধ হয়। গতিকে তেওঁলোকে সেই সময়টো নাপালে,
ঠিক তেনেকে কিছুমানে এনেকুৱা এটা ঘটনা হৈছে যে 3 মিনিট সময় পাইছে, 3 মিনিটত কোনোবাই গছত উঠিব বিচাৰিছিল, কোনোবাই 3 মিনিটত অকমান খোজকাঢ়ি আগবাঢ়িব বিচাৰিছিল, কিন্তু সেই আগবঢ়াটো নহলে, তেওঁলোকক সেই সময়ত উটুৱাই লৈ গৈছে। গতিকে এটা এনেকুৱা পৰিস্থিতি কিন্তু ঘূৰ্ণীবতাহৰ সময়তো উৰিষ্যাত হোৱা নাছিল বা দক্ষিণ ভাৰতত তেনেকুৱা পৰিস্থিতি হোৱা নাছিল, যিটো পৰিস্থিতি 19 জুলাই তাৰিখে অসমৰ বিহুবৰ, নেপালী খুটি, চন্তক এই অঞ্চলবিলাকত হল। এটা কথা মই জানিব বিচাৰিম যে এই যি বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিলে, এই বানপানীৰ তাণ্ডৱটো ভৱিষ্যতলৈ অব্যাহত থাকিবনে, নে সাময়িকভাৱে এটা বাই তেওঁলোকে বানপানীয়ে সন্তাপ অব্যাহত ৰাখি পিছতে এইটো বন্ধ হৈ যাব, তেনেকুৱা কিবা অনুমান কৰিব পাৰিছে নেকি? নহয়, এতিয়া চাওক যে যিটো আমি ধাৰা দেখিছো বানপানীটো এঠাইত হলে সেই বানপানী অহাটো মানে অনস্বীকাৰ্য, আহিবই। আৰু মইতো বানৰ বিশেষজ্ঞ নহয়, কিন্তু তথাপিও মই এইটো কথা ক'ব পাৰো, সাধাৰণ বান বিধ্বস্ত অঞ্চলৰ যুৱক হিচাপে, যে বানপানী অহাটো স্বাভাৱিক। এবাৰ যেতিয়া বানপানী আহিলে সেই বানপানী আহিবই। আপোনালোকে আচৰিত হব যে দিখৌ নদীখনত শিল বালি এনেকুৱাকে খনন কৰা হৈছে, একেবাৰে দাঁতিকৰীয়া তলত আছে। সেই দিখৌ নদীখনত শিল বালি এনেকুৱাকে খনন কৰা হৈছে, তাৰ শিল বালিয়েও সেই নদীখন দ কৰি দিছে, আৰু কিছুমান ঠাইত ওখ, কিছুমান ঠাইত চাপৰ কৰি দিছে। গতিকে বানপানী ভৱিষ্যতে অহাটো একেবাৰে অৱশ্যম্ভাৱী। আৰু তিৰু পাহাৰৰ যিটো মই কথা কৈছো, যে তিৰু পাহাৰত দুখন মানে ঠাই আছে, এটা উজনি তিৰু পাহাৰ, নামনি তিৰু পাহাৰ। নামনি আৰু উজনি তিৰু পাহাৰৰ কাষত থকা বৃহৎ যি অঞ্চল, সেই অঞ্চল এটা ভয়ানক অঞ্চল। 20-30 কিলোমিটাৰ পৰ্যন্ত হ্ৰদ সদৃশ হৈ আছে, আৰু সেইবিলাকত এতিয়া পাহাৰ জমা হৈ আছে, আৰু তাৰ অধিকাংশ পাহাৰ খহি আহি আমাৰ বিহুবৰ বা নেপালী খুটিত পৰিছেহি, চন্তকত পৰিছেহি। কিন্তু নেপালী খুটি বিহুবৰ এটা বৃহৎ অঞ্চল, আৰু বিহুবৰ ক'ব পাৰি আজিৰ তাৰিখত যে মিনি তিনিচুকীয়া। তাত সকলো ব্যৱসায়ী গোট খাই আছে, কেঁচাৰ মেচিন লৈ আছে, ডাম্পাৰ আছে, তাত ফকলেণ্ড আছে, তাত ট্ৰেক্টৰকে ট্ৰেক্টৰ আছে। আপুনি এইটো শুনি আচৰিত হব যে আমাৰ অসমীয়া কোনোবা শিক্ষক গৈ তাত ব্যৱসায়ী হৈছেগে, সেই ব্যৱসায়ী গৈ পেলাই হয়তো বিধায়ক হৈছেগে। তেওঁৰ ঘৰত এটা সময়ত প্ৰথম অৱস্থাত আছিলে, হয়তো আজিৰ পৰা 12 বছৰ আগতে 2খন ডাম্পাৰ বা 3টা জেচিবি মেচিন, 3খন জেচিবি, কিন্তু আজিৰ তাৰিখত তেওঁৰ ঘৰত হয়তো আছে 200খন জেচিবি। আজিৰ তাৰিখত হয়তো তেওঁৰ ঘৰত আছে 50খন মানে 50টা ফকলেণ্ড। আৰু কয়লা খনন কৰিবৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ যি যন্ত্ৰ, সেই যন্ত্ৰবিধ হৈছে ফকলেণ্ড। গতিকে ফকলেণ্ডৰ যোগেদি আমাৰ অসমৰ ব্যৱসায়ীয়ে, অসমীয়া ব্যৱসায়ীয়ে আন ব্যৱসায়ৰ সৈতে সংযোগ ঘটাই তাত খনন কাৰ্য কৰিলে, আৰু যি খনন কাৰ্যৰ কাৰণে হ্ৰদৰ সৃষ্টি হল, সেই হ্ৰদ খহি আহি আজি আমাৰ 3খন জিলাত ক্ষতিগ্ৰস্ত কৰিলে। যিসমূহ অঞ্চল বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ কিমান সময় লাগিব বুলি আপুনি ভাবে? এইটো আপুনি বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে, যে সেই অঞ্চলত 3 মাহৰ ভিতৰত স্বাভাৱিক অৱস্থা ঘূৰি নাহে। তাত 5 ফুট, 6 ফুট, 3 ফুট গ্ৰামাঞ্চলত তেনেকুৱাকে বোকা হৈ আছে, আৰু বহুতো ঘৰত আজিও 5 ফুট পৰ্যন্ত মাটি সোমাই আছে। সেই ঘৰবোৰৰ তলত যে নৰকংকাল নাই, পশুধনৰ যে খৰ নাই, এইটো কোনো গেৰাণ্টি দিব নোৱাৰে। সেইবিলাক চাফ চিকুণ কৰিবৰ কাৰণে মই ভাবো যে কভিডৰ সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী গৰাকীয়ে বিশেষ দল গঠন কৰি, বিশেষ অস্থায়ী নিযুক্তি দি, আৰু তেওঁলোকক স্থায়ী কৰিম বুলি বহুতো কভিড কৰ্মী সৃষ্টি কৰিছিল। আৰু তেখেতে সমান্তৰালভাৱে এটা পুঁজি নিৰ্মাণ কৰিছিল। সেই পুঁজিটোত অসমৰ গাঁৱে ভূঞে মানুহে, নগৰে চহৰে সকলোৱে সমবেত হৈ 100 কোটি টকা জমা কৰিছিল। গতিকে আজি কিন্তু মুখ্যমন্ত্ৰীয়ে তেনেকুৱা মানে যুদ্ধকালীন প্ৰস্তুতিৰে এই 3খন জিলাত মই যিমান গুৰুত্ব দিব লাগিছিল সিমান মই গুৰুত্ব দিয়াটো দেখা নাই। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে ক'ব বিচাৰিছো যে আপুনি কমেও 3জনীয়া এটা মন্ত্ৰীৰ দল তাত শিবিৰ পাতি ৰখাই সেই মানুহখিনিক সংস্থাপিত কৰিবৰ কাৰণে বা তাত থাকিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আপুনি প্ৰথমে কি কৰিব লাগে, চিকিৎসা বিভাগৰ দ্বাৰা একোখন বিশেষ সমিতি গঠন কৰাই
যুৱক যুৱতীক নিয়োগ কৰাই তাত চাফ চিকুণ কৰাব লাগে আৰু তাৰ স্থানীয় মানুহেও নিশ্চয় সহযোগিতা আগবঢ়াব। কিন্তু এটা কথা চাবলগীয়া, খিলঞ্জীয়া অসমীয়া মানুহৰ তাৰ বহু সংখ্যৰ যিটো কথা পাতি আমি গম পালো যে তেওঁলোকৰ মানসিকতা খুব সুস্থিৰ হৈ থকা নাই। তেওঁলোকে যে এতিয়া গৈ ঘৰত কাম কৰিব পাৰিব তাৰ মানসিকতা নাই। তাৰ বহু সংখ্যক মানুহৰ আজি তাৰিখত নিজা ঘৰটো নাই। তাৰ কমেও আপোনাৰ 30% 40% মানুহৰ নিজা ঘৰটো নাই। সেই ঘৰটোতে তেওঁলোকে ওলাই ঘূৰি যাবগৈ নোৱাৰে। আৰু ঘৰটোতে ঘূৰি যাবলৈ হলে তেওঁলোকে তাত থাকিবগে লাগিব। থাকিবৰ কাৰণে তেওঁলোকৰ এইটো ব্যৱস্থা এটা নাই। আজি আমাৰ এই প্ৰলয়ংকাৰী বানপানীত বা তাণ্ডৱটো হোৱা 13 দিন হৈছে আজি তাৰিখলৈকে, মই যিখিনি কথা এতিয়া কৈ আছো। এই 13 দিনলৈকে তাত কিন্তু মানুহৰ ঘৰত বা ৰাস্তাই ঘাটে কমেও 3 ফুট 5 ফুট 6 ফুট গেলা মাটি বোকাত জমা হৈ আছে। সেইবিলাক পৰিষ্কাৰ কৰিবৰ কাৰণে এক প্ৰণালীবদ্ধ আঁচনিৰে চৰকাৰ ৰাইজৰ সহযোগত আগবাঢ়িলে ভাল হয়। আৰু এটা অপ্ৰিয় সত্য কথা মই আপোনাক ক'ব বিচাৰিছো যে 3 মাহৰ ভিতৰত হয়তো মানুহখিনিৰ এটা পৰিস্থিতি স্বাভাৱিক হৈ উঠিব পাৰে, কিন্তু তাৰ সমান্তৰালভাৱে আমি চিকিৎসা ব্যৱস্থাৰে মানে চিকিৎসা বিভাগৰ দ্বাৰা তাত যদি আমি এটা ভাল পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ সৃষ্টি কৰিব নোৱাৰো, তেনেহলে 20 কিলোমিটাৰ বা 15 কিলোমিটাৰ বা 10 কিলোমিটাৰ বা 28 কিলোমিটাৰৰ ভিতৰৰ যিটো জলবায়ু সেইটো সম্পূৰ্ণ এটা বিষাক্ত হৈ পৰিছে। তালৈ যি যাব তেওঁহে সেই কথাটো উপলব্ধি কৰিব পাৰে। সেইটো হৈছে বিহুবৰ, নেপালীকুটি, চন্তক আদি অঞ্চলৰ প্ৰতিচ্ছবি। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যথেষ্ট তথ্য সংগ্ৰহ কৰি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে ৰাইজৰ আগত প্ৰকাশ কৰিলে। আমি পৰৱৰ্তী সময়তো আপোনাৰ পৰা এইদৰে তাৰ যি বান পৰিস্থিতি সেই পৰিস্থিতিৰ বিষয়ে আমাৰ এই নিউজ নৰ্থ আছামৰ জৰিয়তে জনোৱাৰ প্ৰয়াস কৰিম। ধন্যবাদ জনালোঁ আৰু বিদায় মাগিলোঁ।